হয় নিশ্চয় আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ নিৰ্দেশত শোণিতপুৰ জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ আজি এই জল সমদল ল'বলৈ বাধ্য হৈছোঁ। কাৰণ যোৱা 2020 27 জানুৱাৰীত যি বড়ো তৃতীয় চুক্তি হৈছে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত, তো এই সময়ত যি আণ্ডাৰগ্ৰাউণ্ডত থকা এক্স NDP বিলাক জংঘলত আছিলে তেখেতসকলৰ মূল গতিলৈ ঘূৰি আহিছে। কাৰণ একমাত্ৰ কি শান্তি চুক্তি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত বড়ো চুক্তি হৈছে। তো এই চুক্তিৰ দ্বাৰা এক্স NDP বিলাক এগ্ৰেছিয়া আৰু তেখেতৰ ৰিহেবিলিটেশ্যন পাব লাগে আৰু তেখেতৰ যি কৰ্মকৰ্তা যিসকল তেখেতসকলে যি পাৰামিলিটাৰী চাকৰি বা কিবা এটা স্বাৱলম্বী হোৱাৰ বাবে যি সুবিধা পাব লাগে। তো আজি আৰু যি BTR চুক্তিৰ দ্বাৰা যি আমাৰ চুক্তি ৰূপায়ণ হ'ব লাগে, অসম চৰকাৰ আৰু ভাৰত চৰকাৰে বহুত কোটা দিছে, তথাপিও আজিলৈকে কোনো চুক্তিৰ ৰূপায়ণ কৰাটো আমি দেখিবলৈ পোৱা নাই। যোৱা 5 বছৰ আমি অপেক্ষা কৰিছিলোঁ আৰু মাজত যি লোকসভা যি পাৰ্লিয়ামেণ্ট ইলেকশ্যন তাৰ আগে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কোটা দিছিলে, অমিত শ্বাহ ডাঙৰীয়া কোটা দিছিলে যে পাৰ্লিয়ামেণ্টৰ আগে আমাৰ BTR চুক্তিৰ যি দফা এইবিলাক ৰূপায়ণ 100% কৰিব, কিন্তু আজিলৈকে কৰাটো আমি দেখিবলৈ পোৱা নাই। তো আমি আশা ৰাখিছোঁ যে 5 বছৰ উকলি যোৱাৰ পিছত আমাৰ যি বড়ো শান্তি চুক্তি, এই শান্তি চুক্তিটো মান দি পেলাই যাতে খুব কম সময়ৰ ভিতৰত যাতে 100% ৰূপায়ণ কৰে। তো যি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ যি গাঁও অন্তৰ্ভুক্ত হ'ব লাগে, আজিলৈকে এই গাঁও অন্তৰ্ভুক্ত হোৱাটো আমি দেখিবলৈ পোৱা নাই। যি 60টা গাঁও অন্তৰ্ভুক্ত কৰি পেলাই সামৰণি মাৰিবলৈ যি অসম চৰকাৰ বা ভাৰত চৰকাৰে চেষ্টা কৰিছে, এইটো আমি মানি লোৱা হোৱা নাই। বা আমাৰ শোণিতপুৰ জিলাত 11 বহুত 700-800 গাঁও আছে। এই 700-800 গাঁৱৰ মাজত 60টা গাঁও সোমোৱাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক। আৰু যি ফৰেষ্ট ৰাইট এক্ট 2006 আইনৰ জৰিয়তে যি মাটি পাট্টা প্ৰদান কৰিব লাগে, তো আজিলৈকে আমাৰ শোণিতপুৰ জিলাত 8,000তকৈ অধিক এতিয়াও মানে ক্লাইমেন্স আজিলৈকে পাবলৈ বাকী আছে। তো আজিলৈকে এইবিলাক মাটি পাট্টা দিবলৈ সক্ষম হোৱা নাই। তো BTR চুক্তিৰ দ্বাৰা বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হ'ব লাগে আৰু যি প্ৰভিন্সিয়েল স্কুল প্ৰাধিকৰণ হ'ব লাগে। আজিলৈকে শোণিতপুৰ জিলাত 13টা হাইস্কুল আছে, আজিলৈকে শোণিতপুৰ জিলাত হোৱা নাই। বা অসমত 400-500কৈ ওপৰত বড়ো মিডিয়ামৰ স্কুল ভেঞ্চাৰ হৈ আছে। আজিলৈকে এই BTR চুক্তিৰ দ্বাৰা 6.3 যি দফা, এই দফাৰ দ্বাৰা যি বড়ো মিডিয়াম ভেঞ্চাৰ স্কুলটো প্ৰাধিকৰণ কৰিব লাগিছিলে, কিন্তু আজিলৈকে কৰাটো আমি দেখিবলৈ পোৱা নাই। কি অসম চৰকাৰে 10টা কলেজ প্ৰভিন্সিয়েলাইজ কৰি পেলাই সামৰণি মাৰিবলৈ চেষ্টা কৰাটো আমি দেখিছোঁ। তো আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা শোণিতপুৰ জিলাৰ তৰফৰ পৰাও আমি দাবী জনাইছোঁ যে অতি সোনকালে BTR চুক্তি ৰূপায়ণ কৰাটো গুৰুত্ব দিয়ে যাতে, আৰু আহি থকা সময়ত যাতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰ আমাৰ বড়ো শান্তি চুক্তিটো মান দি পেলাই যাতে খুব কম সময়ৰ ভিতৰত আমাৰ 100% ৰূপায়ণ কৰাটো আমি বিচাৰিছোঁ। কাৰণ BTR চুক্তিৰ দ্বাৰা যি BKWC আউটছাইড BTC যি BKWC গঠন কৰিছিলে, কিন্তু BKWC গঠন কৰাৰ কোনো আজি আমি গুৰুত্ব দিয়াটো আমি দেখিবলৈ পোৱা নাই। কাৰণ BKWCত আজিলৈকে কোনো গাঁও নটিফিকেশ্যন হোৱা নাই, আজিলৈকে কোনো সীমা নিৰ্ধাৰিত হোৱাটো আমি দেখিবলৈ পোৱা নাই। কাৰণ ইণ্টাৰিম গভৰ্ণমেণ্ট তেখেতসকলক চলাবলৈ দি পেলাই আজি কি ধৰণৰ কেনেকুৱা পৰ্যায়ত BKWCটো আগবাঢ়ি নিবলৈ চেষ্টা কৰিছে, এইটো আমি বুজিবলৈ পোৱা নাই। আৰু আমাৰ যি কণ্টিগুৱাছলি যি 3.1 দফাৰ দ্বাৰা যি বড়োলেণ্ডত আৰু বড়ো গাঁও অন্তৰ্ভুক্ত, ট্ৰাইবেল গাঁও অন্তৰ্ভুক্ত কৰাৰ যি কোটা 3.1 দফা, এইটো আমি 100% ৰূপায়ণ কৰাটো আমি বিচাৰিছোঁ। কাৰণ আমি সকলো এই আন্দোলনত আমি ভাগ লৈছিলোঁ আৰু এই আন্দোলনৰ দ্বাৰা আমাৰ বড়োৰ জাতীয় উন্নয়নটো আমি বিচাৰিছোঁ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।